হাই গাইজ, আপোনালোকক আজি দেখুৱাম এখন গোৱালপাৰা লক্ষীপুৰৰ বহুত ভাল হোটেল হয়, বহুত ডাঙৰ হোটেল। মানে গুৱাহাটীতো এনেকুৱা হোটেল বহুত আছে, গুৱাহাটীৰ দৰে হোটেলখন। দাদাই ক'ব আৰু হোটেলখন বিষয়ে লোকেশ্যনটো দিব ভালকৈ। এইটো তাৰমানে থানামুৰ বুলি কয়, গোৱালপাৰা ডিষ্ট্ৰিক্ট লক্ষীপুৰ থানা ওচৰততো সেইকাৰণে জেগাটো থানামুৰ বুলি কয়। থানামুৰ ন? আমাৰ এনে ধৰা 14খন ৰুম আছে। এইবিলাক জেগা ইমান ডেভেলপ নহয় আৰু টুৰিষ্ট প্লেচো নহয় যে ইমান হাই ফাই কৰি বনাব লাগে। হয়। এই এনে সৰু সুৰা কামৰ কাৰণে আহেতো মানুহ, সেইকাৰণে 400ৰ পৰা ষ্টাৰ্ট। 400 ৰুমটো কেনেকুৱা আৰু ডাবল বেড নে? দুটা বিচনা, লেট্ৰিন বাথৰুম ভিতৰত আছে। আৰু ধৰা AC ৰুমো আছে, AC ৰুমবিলাক 1000-1200। তাতে দুটা বিচনা আছে। হাই কোৱালিটি অলপ আছে আৰু অলপ VIP টাইপৰ হ'লে সেইটো 700-800 সেইটো আছে। আৰু আমাৰ ইয়াত লাইনো নাযায় ইমান, তথাপি ইনভাৰ্টাৰ আছে, বেকআপ পইণ্ট আছে, গোটেইখিনি আপোনাৰ আছে আৰু সুবিধা। আৰু পানীৰ সুবিধাটো আপোনাৰ মানে পানী নন ষ্টপ পাই যাব। মানে পানীটো ইয়াত ক্লোৰিন বহুত হোটেল ধৰি লওক অসমত, কিন্তু আপোনাৰ আপোনাৰ ব্ৰহ্মপুত্ৰ নদীটো আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়তো। ওচৰত ন? এই অলপ তলতে পানী পায়। আপোনাৰ বাথৰুমবিলাকো বহুত চাফ চিকুণ আছে আৰু হোটেলটো বহুত চাফ চিকুণ, কিন্তু মানুহটো অলপ কম হয় ন, অলপ মানে আউটছাইড। দাদা আপোনাৰ ফোন নম্বৰটো ক'ব, আপোনাৰ লজটোৰ। মোৰ ফোন নম্বৰটো হ'ল 9111043101। নুৰ মাহমুদাৰ লগতো আছে। এইটো আপোনাক কণ্টেক্ট কৰি আপোনাক পাই যাব, আপুনি স্ক্ৰীণত দি দিম নম্বৰটো আৰু। স্ক্ৰীণত নাম্বাৰটো পাই যাব। সেইটো নাম্বাৰত কণ্টেক্ট কৰিলে। আপোনাৰ টাইম কিমান টাইমৰ পৰা কিমান টাইমত পোৱা যাব আপোনাৰ কাৰণে ৰাতিপুৱা? মানে 24 ঘণ্টাই খোলা থাকে আমাৰ। 24 ঘণ্টাই? 24 ঘণ্টাই ফোন কৰিলে পাই যাব। ৰাতি 12টাত কৰিলেও পাব নেকি? লাষ্ট টাইম মানে 12টা। ৰাতি 12টাত কৰিলে পায় আৰু। হোটেলৰ টাইমটো কেনেকুৱা হিচাপত আপোনাৰ আহিব, কিমান টাইমৰ পৰা কিমান টাইমলৈ? মানে ৰাতিপুৱা আহক আৰু পিছবেলাই আহক, পিছদিনা 12টালৈকে টাইম থাকে। কিন্তু আমাৰ এইবিলাক গুৱাহাটী চিটি নহয় যে সেই একুৰেট টাইমে, 1-2 ঘণ্টা যদি বেছিও লাগে কথা নাই, কোনো কথা নাই ন? প্ৰব্লেম নাই আৰু আপোনালোকৰ? প্ৰব্লেম মিলাই দিয়ে আৰু? গুৱাহাটীত যেনেকৈ তাৰমানে 12টা পাৰ হ'লে তোমাৰ আকৌ পইচা ভৰিব লাগে, পিছদিনা পইচাও। আমাৰ এই এনেকুৱা নাই, সেইটো চিষ্টেম নাই আৰু? এনে চিষ্টেম নাই। মেইন কথা হ'ল কি, সেই আগদিনা মানে কি গ'লে মোক খালি এবাৰ জনাব লাগিব, নহ'লে মই বেলেগ কাষ্টমাৰ আহিলে আকৌ ৰুমটো বুকিং কৰিব লাগিব। এইখনেই গাইজ গোৱালপাৰা হোটেল কেপি লজ, বহুত ডাঙৰ হোটেল হয়। আপোনাৰ এনেকুৱা হোটেলত মানে গুৱাহাটীত থাকিব লাগিছিল, বহুত মানে ভাল হ'ল হয়। আৰু ইয়াতো মানে পিছপৰা জেগা, তথাপিও আপোনাৰ হোটেলখন এনেকুৱা ধুনীয়াকৈ বনাইছে, সেই হিচাপে আপোনাৰ মানুহবিলাক নাই আৰু, মানে কাষ্টমাৰ নাই আৰু। তথাপি মেনেজাৰে ক'লে কাৰণে ভিডিঅ'টো বনাই দিলোঁ আৰু আপোনালোকৰ হোটেলখন দেখুৱালোঁ। গোটেইখিনি দেখুওৱা নাই, 80% দেখুৱালোঁ, 20% দেখুৱাব নোৱাৰিলোঁ। তথাপিও আপোনালোকে চাই পেলাই মানে এটা অনুমানিক কৰিব পাৰে হোটেলখন কেনেকুৱা ভাল লাগিছে আৰু। লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব। আৰু আপোনালোকক যদি কেতিয়াবা হোটেলৰ প্ৰয়োজন হয় লক্ষীপুৰত গ'লে এইখন হোটেলক কণ্টেক্ট কৰি যাব পাৰে। মই স্ক্ৰীণত ফোন নম্বৰটো দিম তেখেতে বহুত ভাল হয়, আপোনালোকে আহিলে কণ্টেক্ট কৰি ল'ব। ৰুমবিলাকো বহুত ভাল, AC ৰুমো আছে, জেনেৰেল ৰুমো আছে, যেনেকুৱা লাগে কৈছে তেখেতে, সেইমতে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে আৰু। চাওক গাইজ, ভিতৰতে এনেকুৱা ধুনীয়া এটা সৌন্দৰ্য আছে, হোটেলখনৰ চাফ চিকুণ আছে। এইটো আমাৰ ৰুম। আমাৰ ৰুমটো অলপ ডিচিপ্লিন হোৱা নাই, তথাপিও আমি ৰুমটো ভালেই, মোটামুটি 400 টকাত 2জন মানুহ আছোঁ আৰু জেনেৰেল ৰুম। এই 2জনেই আছোঁ, এই ডাঙৰেই ৰুম, সৰু ৰুম নহয়, এনেকৈ থাকিলোঁ।